নমস্কাৰ। ৰেডিঅ' লখিমপুৰৰ শ্ৰোতাসকলক সম্ভাষণ জনাই আৰম্ভ কৰিছোঁ আজিৰ অনুষ্ঠান। অনুষ্ঠান হাতত লৈ ষ্টুডিঅ'ত মই পাৰ্থপ্ৰতিম বৰা। আমাৰ ষ্টুডিঅ'ৰ ঘড়ী অনুসৰি এতিয়া সময় নিশা ৮ বাজি গৈছে। আগবঢ়োৱা হৈছে লখিমপুৰৰ বাতৰি। নমস্কাৰ। লখিমপুৰৰ বাতৰি হাতত লৈ ষ্টুডিঅ'ত এয়া মই নীলাক্ষী চান্দিল্য। ঘিলামৰাৰ শিক্ষয়িত্ৰী লুকুমণি গগৈয়ে অসমীয়া স্বাভিমান গামোচাত হাতেৰে ৰাষ্ট্ৰীয় সংগীত আৰু জাতীয় সংগীত চিলাই কৰি ৰাজ্যিক পৰ্যায়ৰ ষ্টেট ৰেকৰ্ড হোল্ডাৰ হিচাপে আছাম বুক অৱ ৰেকৰ্ডছৰ তৰফৰ পৰা সন্মান বুটলিবলৈ সক্ষম হৈছে। ঘিলামৰাৰ পৰা আমাৰ সংবাদদাতা দীপাংকৰ এ চেতিয়াই জানিবলৈ দিয়া মতে ৮০৫ নম্বৰ ঘিলামৰা টাউন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰীগৰাকীয়ে শৈক্ষিক আৰু সামাজিক ব্যস্ততাৰ পিছতো নিজৰ প্ৰতিভাৰ বলত ৰাজ্যিক পৰ্যায়ত এই সন্মান লাভ কৰাৰ বাবে অঞ্চলবাসী উৎফুল্লিত হৈছে। গোগামুখৰ সামাজিক সাংস্কৃতিক স্বেচ্ছাসেৱী অনুষ্ঠান উত্তৰণৰ উদ্যোগত দুদিনীয়াকৈ আয়োজন কৰা বিনামূলীয়া চিকিৎসা শিবিৰৰ কালি সামৰণি পৰে। ২১ আগষ্টত গোগামুখ নগৰ উচ্চ মাধ্যমিক বিদ্যালয় প্ৰাংগণত আয়োজন কৰা চিকিৎসা শিবিৰটি মুকলি কৰে গোগামুখ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ডাক্তৰ অনামিকা গগৈয়ে। চিকিৎসা শিবিৰৰ দুয়োটা দিনত সহস্ৰাধিক লোকে চিকিৎসা সেৱা গ্ৰহণ কৰে। লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ সাউকুচি নিবাসী বসন্ত কুমাৰ মহন্তৰ পুত্ৰ আশাল কাশ্যপ মহন্তৰ সোঁৱৰণত যোৱা ২১ আগষ্টত শৈক্ষিক বঁটা প্ৰদান কৰা হয়। উল্লেখ্য যে জোনাইৰ ৰাষ্ট্ৰীয় ঘাইপথত ২০২২ চনৰ ২৭ ছেপ্টেম্বৰত দুৰ্ঘটনাত পতিত হৈ অকাল মৃত্যু সাৱটি লৈছিল আশাল কাশ্যপে। যুৱকজনৰ স্মৃতি যুগমীয়া কৰাৰ উদ্দেশ্যে পৰিয়ালবৰ্গই ২০২৩ বৰ্ষৰ পৰা প্ৰতি বছৰে একোগৰাকী শিক্ষাৰ্থীক এই শৈক্ষিক স্মাৰক বঁটা প্ৰদান কৰি আহিছে। এইবেলি ছাত্ৰী অৰ্পিতা মহন্তক এই বঁটা প্ৰদান কৰা হয়। আশাল কাশ্যপ স্মাৰক বঁটাটিত আছে গামোচা, অভিনন্দন পত্ৰ আৰু ১০,০০০ টকা। ঘূনাসুঁতি সংযোগী সোৱণশিৰি নদীৰ ওপৰত নিৰ্মীয়মান পকী দলঙৰ কাম বন্ধ হৈ থকাৰ পৰিপ্ৰেক্ষিতত নিৰ্মাণ কাৰ্য তৎকালীনভাৱে আৰম্ভ কৰাৰ লগতে নিৰ্ধাৰিত সময়ৰ ভিতৰত দলংখন সম্পূৰ্ণ কৰাৰ বাবে লখিমপুৰ জিলা সচেতন নাগৰিক সমাজে মুখ্যমন্ত্ৰীলৈ জিলা আয়ুক্তৰ জৰিয়তে এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে। বিগত প্ৰায় ৫ মাহে দলং নিৰ্মাণৰ কাম বন্ধ হৈ থকাৰ কথা স্মাৰক পত্ৰখনিত উল্লেখ কৰিছে। পানীগাঁও ওম প্ৰকাশ দিনোদীয়া মহাবিদ্যালয়ত অলপতে নৱাগত আদৰণি সভাখনি অনুষ্ঠিত হৈ যায়। মহাবিদ্যালয়খনত অনুষ্ঠিত হোৱা নৱাগত আদৰণি সভাখনিত নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ মুকুল চন্দ্ৰ বৰা আৰু লখিমপুৰ স্নাতকোত্তৰ প্ৰশিক্ষণ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা ৰেখা ফুকন উপস্থিত থাকি নৱাগত ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি ভাষণ প্ৰদান কৰে। মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ সুৰেশ দত্তই আদৰণি ভাষণ আগবঢ়ায়। সভাৰ লগত সংগতি ৰাখি নাট্যশিল্পী তথা অভিনেত্ৰী লীলাৱতী দত্ত মজুমদাৰক মহাবিদ্যালয়খনৰ তৰফৰ পৰা নাট্যশিল্পী বঁটা প্ৰদান কৰা হয়। মহাবিদ্যালয়ৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হোৱা কেইবাগৰাকী ছাত্ৰ-ছাত্ৰীক ওম প্ৰকাশ দিনোদীয়া মেধা বঁটা আৰু জিতেন চন্দ্ৰ বৰা সোঁৱৰণি ন্যাস বঁটা প্ৰদান কৰা হয়। ইপিনে লখিমপুৰ তেলাহী কমলাবৰীয়া মহাবিদ্যালয়ত ৪দিনীয়াকৈ অনুষ্ঠিত হোৱা সতীৰ্থ গ্ৰন্থমেলাৰ কালি সামৰণি পৰে। গ্ৰন্থৰ প্ৰচাৰ, প্ৰসাৰ আৰু বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত গ্ৰন্থক অধিক জনপ্ৰিয় কৰাত অনন্য ভূমিকা গ্ৰহণ কৰা সতীৰ্থ গ্ৰন্থমেলা মহাবিদ্যালয়খনত ৪ দিন ধৰি ছাত্ৰ-ছাত্ৰী তথা পঢ়ুৱৈৰ বাবে মুকলি আছিল। ৪দিনীয়াকৈ আয়োজিত এই গ্ৰন্থমেলাৰ লগত সংগতি ৰাখি প্ৰিয় গ্ৰন্থৰ আলাপ, কবিতা পাঠৰ অনুষ্ঠান, সংগীতানুষ্ঠান আদি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয়। শ্ৰোতাসকলক জনাওঁ যে আমাৰ লখিমপুৰৰ বাতৰি একে নামেৰে থকা ইউটিউব চেনেল আৰু ফেচবুক পেজ ৰেডিঅ' লখিমপুৰৰ জৰিয়তে শুনিব পাৰিব। নিয়মীয়াকৈ বাতৰিসমূহ শুনি থাকিবলৈ ফেচবুক পেজটি ফ'ল' আৰু ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰিব। আমাৰ আজিৰ নিশাৰ লখিমপুৰৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি প্ৰচাৰ হ'ব কাইলৈ নিশা ৮ বজাত। নমস্কাৰ। শ্ৰোতাসকলে ইমান পৰে লখিমপুৰৰ বাতৰি শুনিলে। এয়া ৰেডিঅ' লখিমপুৰ। আৰম্ভ কৰা হৈছে শিল্পীৰ পৃথিৱী। শিল্পীৰ পৃথিৱী অনুষ্ঠানত নাট্য তথা চলচ্চিত্ৰ জগতৰ এগৰাকী প্ৰবীণ অভিনয় শিল্পী শ্ৰী পৰেশ বৰাৰ সৈতে হোৱা কথোপকথনৰ আজি ৪ৰ্থ খণ্ড আগবঢ়োৱা হৈছে। তেখেতৰ সৈতে আলাপ কৰিছে মিণ্টু শইকীয়াই। আহকচোন আমি অনুষ্ঠানটিৰ মাজলৈ আগবাঢ়ো। ৰেডিঅ' লখিমপুৰত ধাৰাবাহিকভাৱে প্ৰচাৰ হৈ থকা যি শিল্পীৰ পৃথিৱী অনুষ্ঠান, আজি অন্য এটা খণ্ড হাতত লৈ উপস্থিত হৈছোহি। যোৱা ৩টা খণ্ডত অসমৰ এগৰাকী শিল্পী, যিগৰাকী ব্যক্তি নাটক তথা চলচ্চিত্ৰৰ ক্ষেত্ৰখনত প্ৰতিষ্ঠা লাভ কৰি অসমৰ নাটক আৰু চলচ্চিত্ৰ ক্ষেত্ৰখনলৈ বৰণীয় অৱদান আগবঢ়াইছে, সেইগৰাকী ব্যক্তি শ্ৰদ্ধাৰ শ্ৰীযুত পৰেশ বৰা ছাৰ। ছাৰ, আপোনাক এই অনুষ্ঠানলৈ পুনৰবাৰ স্বাগতম জনাইছো। ধন্যবাদ।
ছাৰ যোৱা খণ্ড তিনিটাত আমি আপোনাৰ শৈশৱৰ কিছু কথা আলোচনা কৰিলোঁ, বিদ্যালয় পৰ্যায়ৰ কিছু কথা আলোচনা কৰিলোঁ, লগতে প্ৰগতি সংঘৰ দায়িত্বত থাকি যিবিলাক কাম কাজৰ সৈতে আপুনি জড়িত হৈছিল সেই কথাখিনি আমি আলোচনা কৰিলোঁ। ছাৰ পৰৱৰ্তী খণ্ডসমূহতো আমি বহু কথা আলোচনা কৰিম, কিন্তু আজিৰ এই খণ্ডত আমি আলোচনা কৰিব খুজিছোঁ যিখন চিনেমা লখিমপুৰ জিলাৰ পৰা হৈছিল, উপজা সোণৰ মাটি। এই চিনেমাখনত আপুনি জড়িত হৈ আছিল। এই চিনেমাখনৰ কাম কাজখিনি বা চিনেমাখনৰ ওপৰত কিছু কথা ছাৰ আজি অনুষ্ঠানটোত কওকচোন। এনেই জড়িত বুলিয়ে নহয়, মানে মুখ্যভাৱে জড়িত আছিলোঁ মই আৰু জীৱন বৰা, মোৰ খুৰাদেউ জীৱন বৰা। আমি আমাৰ মনত এটা চিন্তা আহিলে যে আমি নাটক চাটক কৰিলোঁ, হেৰি কৰিছোঁ, ইমান হেৰি কৰিছোঁ, কিয় আমিনো কিয় ছবি কৰিব নোৱাৰিম। মোৰ ছাত্ৰী, আপোনালোকে নিশ্চয় চিনি পাবা, জয়া শইকীয়া দুৱৰা মোৰ ছাত্ৰী হয়। তেওঁ ইতিমধ্যে গুৱাহাটীত প্ৰতিষ্ঠা লাভ কৰিছে সেই ছবি কৰিবলৈ, ললিতে পৰা আদি কৰি কেইবাখনো ছবি কৰিলে, মুকুতা ছবি কৰি তেওঁ প্ৰতিষ্ঠা লাভ কৰিলে। তেওঁ লখিমপুৰলৈ আহি আমাৰ ঘৰ এই বাণীগাঁৱলৈ আহি তাতে আমাক ক'লে যে হেৰি পৰেশদা জীৱন দা, আপোনালোকে কিয় চিনেমা নকৰে। মই ইয়াত তাত দেখিছোঁ যে আপোনালোকৰ আমাৰ অঞ্চলত এক্ট্ৰেছতকৈ তেওঁলোক বেছি হেৰি নহয়, মানে আপোনালোকতকৈ বেছি এক্সপাৰ্ট নহয়। কিন্তু নাটক চাটকবিলাকত আপোনালোকৰ যিটো পাৰদৰ্শিতা আছে, হেৰি নিশ্চয় এখন ছবি কৰিব পাৰিম, মই পাৰিম, এইবুলি তাই আমাক অলপ উৎসাহ দিলে। তেতিয়া আমি জীৱন বৰা, মই, ভুৱন দত্ত, ৰমেশ্বৰ ভূঞা, বকুল ভূঞা, ৰামনিবাস মহেশ্ৰী মাৰোৱাৰী, এইকেইটা আমি আলোচনা কৰিলোঁ যে আমি এখন চিনেমা কৰোঁ। তেনেকুৱা কথা, ঠিক আছে কৰোঁ, কেনেকৈ কৰিম। আমি কৰিলোঁ যে আমি এখন কোম্পানী কৰি লওঁ, প্ৰগতি চিনে প্ৰডাকশ্যন নামেৰে আমি নামাংকিত কৰিলোঁ। শ্বিলঙত গৈ আমি ৰেজিষ্টাৰ কৰিলোঁ, পাব্লিক লিমিটেড কোম্পানী হিচাপে কৰিলোঁ, আৰু নামটো দিলোঁ প্ৰগতি চিনে প্ৰডাকশ্যন লিমিটেড। হয়। তেতিয়া এইটো 1970 চনত আমি ৰেজিষ্ট্ৰেশ্যন কৰিছোঁ, আৰু 71 চনৰ পৰা আমাৰ ছবি আৰম্ভ কৰিছে। আমি চিন্তা কৰিলোঁ যে আমি ছবিখন কৰিম, কিন্তু আমি হেৰি কাক ল'ম, এইটো ডাইৰেক্টৰ কোনে কৰিব, ডিৰেকশ্যন কোনে দিব। তেতিয়া আমি মেম্বাৰ্ছ অফ ডাইৰেক্টৰৰ সৈতে আলোচনা কৰিলোঁ, আমি গোটেই সভাই কৰি আমি প্ৰজেন বৰুৱাক দিওঁ। তেতিয়া প্ৰজেন বৰুৱা টপ মষ্ট ডাইৰেক্টৰ সেই সময়ৰ। ডক্টৰ বেজবৰুৱা কৰি তেওঁলোক অসমৰ সমাজত তেওঁলোকৰ হেৰি হৈ চব মানুহৰ চিনি পায় তেওঁক সেই সময়ত। ডক্টৰ বেজবৰুৱাৰ ওচৰত যাব, কোন যাব, জীৱন বৰুৱাক আমি ক'লোঁ যে আপুনি যাওক, তুমি যোৱা হেৰি কৰা, বেজবৰুৱাৰ লগত আলোচনা কৰা। ডক্টৰ বেজবৰুৱা কি হৈছে, প্ৰজেন বৰুৱাৰ লগত আলোচনা কৰিলে, গ'ল ঘৰত আলোচনা কৰিলে, এতিয়া প্ৰজেন বৰুৱাই ক'লে ঠিক আছে মই হেৰি কৰিম, ডাইৰেকশ্যন দিম, তেওঁ কাহিনীবিলাক কিন্তু মোক জীৱন বৰুৱাই ক'লে কাহিনীটো মই দিম, আপুনি হেৰি কৰিব, কাহিনীটো আপুনি চাই ল'ব, কিন্তু ভাল নে বেয়া চাই ল'ব। তাৰপৰা তেওঁ অহাটো ফাইন কৰিলে, আহি পেলাই হেৰি কৰিলেহি যে গুৱাহাটী বাণীগাঁৱলৈ আহিলে, মিটিং পাতি ক'লে যে মোক ক'লে পৰেশ বৰাক, পৰেশ তই যা, প্ৰজেন বৰাই এনেকৈ তেওঁক লৈ আহিব লাগিব, লগতে আমাৰ জয়া শইকীয়া দুৱৰা আহিব। মই গুৱাহাটীলৈ গ'লোঁ, প্ৰজেন বৰাক ৰিহাবাই নহয়, চেনীকুঠিত আছিলে তেওঁ ঘৰলৈ গৈ তেওঁ এটা নিৰ্দিষ্ট দিনত আমি লৈ আহিলোঁ, বিহুৰ আগে দেই, সেই সময়ত হেৰি বহাগ বিহুৰ আগে আমি লৈ আহিলোঁ। লৈ আহি তেওঁ আহিয়ে ছবি কাহিনীটো আৰম্ভ কৰি দিলে। আমি আৰু কথা আলোচনা কৰিম ছাৰ, তাৰ মাজতে মই কওঁ, যিহেতু আমি জানো যে সেই চিনেমাখনত আপুনি এক গুৰু দায়িত্ব পালন কৰিছিল, সমান্তৰালভাৱে ছাৰ সেই চিনেমাখনত আপুনি অভিনয় কৰিছিল। আপুনি আৰু মীনা দাস বৰা বাইদেউগৰাকীৰ আমি নাম জানিবলৈ পাওঁ। লগতে ছাৰ এই চিনেমাখনে ৰাষ্ট্ৰীয় পুৰস্কাৰ পাইছিল নহয় জানো ছাৰ? আমিও পাইছিলোঁ। হয় ছাৰ, এই চিনেমাখন যেতিয়া পানীগাঁও এই অঞ্চলটোত কৰিছিল, তেতিয়া বিশেষ চিনেমা নিৰ্মাণ হোৱা নাছিল লখিমপুৰত। পানীগাঁৱৰ সেই অঞ্চলটোত যিসকলে চিনেমা শ্বুটিং কৰা দেখিছিল, সেই সময়ত ৰাইজৰ কেনেকুৱা উৎসাহ আছিল? এটা নতুন বস্তু এটা পানীগাঁৱলৈ আহিছে, শ্বুটিং হ'ব, মানে বিৰোধী ভাগ মানে মানুহৰ মানে সমাগম ইমান বেছি যে কেতিয়াবা শ্বুটিং অফ কৰিবলগীয়া হয়। আৰু এই শ্বুটিং হৈছিলে উমেশ বৰাৰ ঘৰত তেওঁৰ ঘৰতে কেম্প কৰা হৈছিলে, আৰু তেওঁৰ ঘৰতে প্ৰথম শ্বুটিং হৈছে। তাৰপিছত লখিমপুৰ টাউনত আব্দুল নাছিৰৰ ঘৰত তোলোৱা হ'ল।
হেৰি কৰে, পানীগাঁৱতো আৰম্ভ হয়, শ্বুটিং হয়, আৰু মহেশবৰা ঘৰতো হয়, আৰু আশে পাশে জেগাবিলাকত হয়, পানীগাঁৱৰ আশে পাশে যিমান আছে সেইবিলাকত হয় সুবিধা অনুযায়ী। হয় আৰু ঠিক নাচেৰ ঘৰত নিৰ্মল হাজৰিকা চৰিত্ৰত নিৰ্মল হাজৰিকা চৰিত্ৰ কৰিছিলোঁ, খলনায়ক আছিলোঁ তেতিয়া মই। তাত সেই চৰিত্ৰটো কিন্তু নাচেৰ ঘৰত হেৰি হৈছে, পান্তগাঁৱৰ ঘৰত নাচেৰ ঘৰ বহুতে চিনি পায়, আব্দুল নাচেৰ, তেওঁৰ ঘৰত শ্বুটিং হৈছিলে। ছাৰ হয় ছাৰ, আজি আমি আমাৰ আজিৰ যি চতুৰ্থটি খণ্ড, এই শিল্পীৰ পৃথিৱী অনুষ্ঠানৰ চতুৰ্থ খণ্ডটি আমি ইমানতে সামৰিব লাগিব, যিহেতু সময় আমাক ইংগিত দিছে। ছাৰ, অহা খণ্ডত এই চিনেমাখনৰ শ্বুটিং বা অন্যান্য যিখিনি কথা আমাৰ আলোচনা কৰিবলৈ থাকি গ'ল, সেইখিনি কথা লৈ পুনৰ কাইলৈৰ খণ্ডত আপোনাৰ কাষত উপস্থিত হ'ম। ধন্যবাদ ছাৰ। শ্ৰোতাসকলে ইমান পৰে শিল্পীৰ পৃথিৱী শিতানত নাট্য আৰু চলচ্চিত্ৰ জগতৰ প্ৰবীণ অভিনয় শিল্পী শ্ৰী পৰেশ বৰাৰ সৈতে হোৱা কথোপকথনৰ চতুৰ্থ খণ্ডটি শুনিলে। তেখেতৰ সৈতে আলাপ কৰিলে মিণ্টু শইকীয়াই। সম্পাদনাত আছিল ৰুবুল হাজৰিকা। কথোপকথনটিৰ পঞ্চম খণ্ড প্ৰচাৰ কৰা হ'ব কাইলৈ এই একে সময়তে। এয়া ৰেডিঅ' লখিমপুৰ। এতিয়া আগবঢ়োৱা হৈছে কাব্যকুঞ্জ। কবিতা পাঠৰ অনুষ্ঠানটিত আজি আগবঢ়োৱা হৈছে কবি হৰেণ হাজৰিকাৰ কেইটিমান স্বৰচিত কবিতা পাঠ। তেজৰ বেমাৰ। ধাৰাল অনুভূতি এটা জীপাল হৈ শুই আছিল তেজত। স্মৃতিৰ জীয়া ভৰলিত থৌ থৌ উঠিছিল হেঁপাহৰ। আশ্বাসৰ মৰত হেঙুলীয়া সপোনবোৰে বাট বিচাৰিছিল জীৱনৰ। জীৱননো আৰু কি? এইও যায়, এই ভটিয়াই। আশা আৰু আস্থা বিনে আছে বুলিবলৈ জীৱনত একো নাই। সপোনে চোং সলালে, জীৱনে ৰৈ বিনাই। সময়বোৰ আকৌ গাড়ীৰ চকাৰ দৰে অসতৰ্ক। বোকা পানী যেনি তেনি চলি যায়। আশ্বাসবোৰ লেৰেলি শুকালে, সময়ে বতাহত সংকটৰ ধূলি উৰুৱায়। সন্দেহবোৰ সোঁচৰা ব্যাধিৰ দৰে মহামাৰী হৈ বঙহৰ মঙহত অলপতে মেলি যায়। বিশ্বাসবোৰ ঔষধ নহয়, মহৌষধ। প্ৰেম হ'ল ডাক্তৰ, পিছে সন্দেহৰ ব্যাধি হ'লে প্ৰেমে পাহৰি যায় কোন আপোন কোন পৰ। তেতিয়া প্ৰেমৰ নিজৰেই বেমাৰ হয়, তেজৰ। বুকুৰ মালিতা ১। কোনে ভাবিছিল এনেকৈ শেষ নোহোৱাকৈ শেষ হ'ব এটা জোনাক ভৰা ৰাতি? কোনে জানিছিল এনেকৈ আধা গোৱাকৈ গোৱা হ'ব এটা অস্ফুট গীতি? কোনেও জনা নাছিল পাখি ছিকি সৰি পৰিব এটা উৰিব ধৰা পক্ষী। ঘটনাবোৰ এনেকৈ ঘটাৰ কথা নাছিল, কিন্তু ঘটিল। যিটো ঘটিল তাক আৰু বাধা দিয়াৰ বাট নাই। ২। মই এই বাটেদিয়ে নিতৌ অহা যোৱা কৰিছিলোঁ, যিদিনা ইয়াত তোমাৰ ঠিকনা নাছিল। তেতিয়া কোনেও জনা নাছিল ইয়াত লুকায়ত অৰণ্যখনৰ সোঁদাঁতিত মোৰ এটা পজাঘৰ আছিল। ঘৰটোৰ চাৰিবেৰত 4টা খুটা আছিল। তাৰ সোঁমাজত ছায়াহীন মায়া খেদি মই কাৰোবাৰ বাবে অপেক্ষা কৰিছিলোঁ। নেজানো তেওঁ মোৰ কোন আছিল। ৩। উদ্দীপ্ত চেতনাত প্ৰতীক্ষিত সূৰ্যৰ স্থায়ী ঠিকনাটো পোনপ্ৰথমে লিখি ৰাখিছিলোঁ মই। আজি বতাহত খবৰ আহিল, তাৰ ভৰত বুকুৰ ভিতৰৰ পানী পিয়া চৰাইটোৰ মৃত্যু ঘটিল। এতিয়া মোৰ ভয় হৈছে, চৰাইটোৰ মৃত্যুৰ লগে লগে ডাৱৰ খহি সৰি পৰিব মোৰ আকাশখন, লগতে সৰি পৰিব মোৰ পৃথিৱী। তুমি দুখ নকৰিবা, হেৰাই গ'লেও হেৰাই নোযোৱাৰ বাসনাত মোৰ দুখবোৰেই লিখি ৰাখিব তোমাৰ সুখৰ ঠিকনা। ৪। কুঁৱলীৰ আৱৰণ ফালি এই বাটেদিয়ে আহি থাকোঁতে গমেই নাপালোঁ উৎকন্ন আকাশখনৰ সিটো পাৰে তুমি সাজি আছা ৰামধেনু। সনাতন সময়ৰ সেতু বান্ধি শুভক্ষণ গণনা কৰি থাকোঁতে গমেই নাপালোঁ কাঙাল চতুৰ চিৰায়ত সন্ধিখনত তোমালোকৰ জীৱনত এতিয়া বহাগ জেঠ। ৰুবা, ফুলৰ সপোন দেখাৰ মানস আছে যদি মোৰ বাটেদি তুমি কেতিয়াও নাহিবা। মই এই বাটতে থাকোঁ, ঠিকনাটো লিখি নিয়া। ৫। মই নেজানো আজি ফুলা ফুলপাহ কাইলৈ ফুলিব নে নুফুলে। মই নেজানো তাৰ সুগন্ধি চৌপাশে বিয়পি পৰিব নে নপৰে। মই নেজানো আজি বলা বতাহজাক কাইলৈ বলিব নে নবলে। মই আজিকালি একোৱেই নেজানো। একো নজনাকৈ মই আশা কৰোঁ, মই আশা কৰাৰ দৰেই ঘটনাবোৰ ঘটক।
এই আশাকেই বুকুত সাৱটি মই বাট চাই আছোঁ কাইলৈৰ বাবে। পিছে নেজানো আজি কৰা মোৰ আশাটো কাইলৈ আশা হৈ থাকেগৈ নে নাথাকে। কেৱল এটা গানৰ বাবেই, এটা মাথোন গানৰ বাবেই তোমাৰ কত কি যে আয়োজন। মগজুত ৰং তুলি হৃদয়ত কলপুলি ভাৱনাৰ ভিতৰে বাহিৰে কেৱল নৈ শব্দৰ খ্যান। কেৱল এটা গানৰ বাবেই তোমাৰ যে কি ভিন ভিন অজুহাত। হেৰুৱা ছন্দ সুৰ তাল মাত্ৰা বিচাৰি অতীতৰ সতে কৰিছা যেন পুনঃ পুনঃ সহবাস। জীৱনৰ সতে কৰিছা অহেতুক অভিমান। সাজিব খুজিছা বিচ্ছেদৰ অভিজ্ঞান। তুমি জীৱনক জুখিব খুজিছা কেৱল প্ৰাপ্তিৰে প্ৰজ্ঞাৰে নহয়। তুমি জীৱনক জুখিব খুজিছা কেৱল সপোনেৰে সাধনাৰে নহয়। তুমি জীৱনক জুখিছা কেৱল আশাৰ তৃষাৰে তৃপ্তিৰে নহয়। তৃষাৰ শিখাকেই তুমি জীৱন বুলি ভাবিছা যি তোমাৰ গান নহয়। ময়োতো এটা গানেই দিয়াচোন, যি গানৰ ৰাগৰ প্ৰতি তোমাৰ অহেতুক বিৰাগ। দেখিছাই চাগে মোৰ ঘৰৰ ফিচিকা চাল উৱলা মুধচ হেলোৱা চোতাল। শুনিছাই চাগে ধূলি ধোঁৱা আৰু তপত বালিৰ পাহাৰ গৰকিও মোৰ গানৰ গধূলি প্ৰাণৰ পৰাগ সপোনৰ সুহুৰি হৈ ৰি ৰি কৰি বাজি থাকে কলিজাত। তুমি কেৱল এটা গানৰ বাবেই প্ৰাণত চন্দুক সাজিছা। তুমি কেৱল প্ৰেমৰ বাবেই গান আনিছা। বিনিময়ত যেন তুমি হেৰুৱাইছা তোমাৰ প্ৰত্যয়। জীৱনৰ বাবে প্ৰেম নে প্ৰেমৰ বাবে জীৱন। মই জীৱনৰ বাবে গানৰ পৃথিৱীৰ প্ৰেমৰ পিৰামিড হ'ব খুজিছোঁ। ৰামধেনুৰ বাহিৰে ৰ'দৰ ৰং য'ত হৈ ৰ'ব সপোনৰ ছাঁ আৰু ফাগুনৰ শেষ আশ্ৰয়। গানেই জীৱন নহয় পিছে জীৱনৰ বাবে গান যেন এক শুভ পৰিণয়। ধন্যবাদ। কাব্যকুঞ্জ অনুষ্ঠানটিত ইমান পৰে কবি হৰেণ হাজৰিকাৰ স্বৰচিত কবিতা পাঠ শুনিলে। আজিলৈ ৰেডিঅ' লখিমপুৰৰ অনুষ্ঠান প্ৰচাৰ ইমানতেই সামৰিছোঁ। পৰৱৰ্তী অনুষ্ঠান প্ৰচাৰ হ'ব কাইলৈ নিশা ৮ বজাত। কাইলৈ অনুষ্ঠানত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছোঁ। শুভৰাত্ৰি।